আজি আমি অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিয়ে আজি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ একমাত্ৰ কাৰণ হ'ল অবৈধ মিয়া বাংলাদেশী। কাৰণ কেলে আপোনালোকে দেখিছে বা আমি আগতেও কৈ আহিছোঁ বা মুখ্যমন্ত্ৰীকো সমৰ্থন জনাইছোঁ যে অবৈধ মিয়া বাংলাদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত তেখেতক সমৰ্থন জনাইছোঁ আৰু আমি কৈছিলোঁ যে 1000জন সৈনিক লাগিলেও আমি আপোনাক দিম। কিন্তু আজি যেতিয়া আমি দেখিলোঁ যে চৰকাৰ আহিলে, কিন্তু চৰকাৰ অহাৰ পিছত কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বাংলাদেশীৰ ক্ষেত্ৰত নিমাত হৈ আছে আমি গম পোৱা নাই। কিন্তু হয় আজি বলডেজাৰ তেখেতে চলাই আছে বা বলডেজাৰ চলি আছে, কিন্তু সেই সমান্তৰালকৈ কিন্তু বাংলাদেশী কিমান বিতৰণ হৈছে আমি গম পোৱা নাই। কিন্তু এটা কথা আমি ক'ব বিচাৰিছোঁ, আগতেও কৈ আহিছোঁ যে চোৰ মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী, ডকাইত মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী, ৰেপিষ্ট মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী, গাড়ী চোৰ মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী, আৰু ড্ৰাগছ মানে হৈ গ'ল অবৈধ মিয়া বাংলাদেশী। কাৰণ কেলে জ্বলন্ত উদাহৰণ প্ৰমাণ হৈ আহিছে। আজি শ কোটি টকা দিয়া আপুনি আজি আছে বুলি আপোনালোকৰ নিউজৰ যোগেদি গম পাইছোঁ যে নকল পইচা। গতিকে আজি কিছুদিনৰ আগত কিমান লাখ টকা নকল পইচা ধৰিলে আপোনালোকে দেখিলে গুৱাহাটীত, আজিও ধৰিছে। তাৰ সমান্তৰালকৈ সেইদিনা দেখিলে শিৱসাগৰত যোৱাকালি এটা ড্ৰাগছ মাফিয়া বিৰাট ডাঙৰ এটা চিণ্ডিকেট লাডেন নাজৰ এজন যুৱকক ধৰিছে। তাৰ সমান্তৰালকৈ আমি গম পাইছোঁ যে গোলাঘাটতো গোটেই ড্ৰাগছে ভৰি পৰিছে, নাগালেণ্ডখন ওচৰত হোৱাৰ কাৰণে ডিমাপুৰৰ পৰা আহে। গতিকে সব ক্ষেত্ৰতে অকল অবৈধ মিয়া বাংলাদেশী জড়িত হৈ আছে, চিধা কথা স্পষ্ট কথা। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা আপোনালোকৰ যোগেদি অনুৰোধ জনাব বিচাৰিছোঁ যে সুধিব বিচাৰিছোঁ মোদী চৰকাৰক যে 16 মে কব আয়েংগে, 16 মে কব আয়েংগে। যদি 16 মেটো নাহে অবৈধ নাগৰিক কেনেকৈ যাব? বাৰে বাৰে 16 মে কথা কৈ থাকে। গতিকে 16 মেটো কেতিয়া আহিব আমি আপোনালোকৰ যোগেদি মোদী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ। আৰু সমান্তৰালকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ, আজি আপোনালোকৰ গোলাঘাট জিলাৰ আমি অজন্তা নিয়োগ বাইদেউক এটা অনুৰোধ জনাব বিচাৰিছোঁ, মীনা শইকীয়া দেৱক এটা অনুৰোধ জনাব বিচাৰিছোঁ, আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়াক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ইতিমধ্যে গম পাইছোঁ যে মইনাপাৰা, শাল মতালু, তাৰপিছত কাঠকটীয়া, মেৰাপানী, উৰিয়াম ঘাট, নাওজান আৰু চুঙাজানত অবৈধ মিয়া বাংলাদেশীয়ে ভৰি পৰিছে। কিন্তু ইয়াৰ যি জনপ্ৰতিনিধি আছে, আপোনাৰ অজন্তা বাইদেউ হওক, মীনা শইকীয়াই হওক আৰু আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া হওক, তেওঁলোক নিমাত হৈ আছে। আৰু যিখন চৰকাৰে অবৈধ বাংলাদেশীৰ ক্ষেত্ৰত বলডেজাৰ চলাই আছে, খেদি আছে, তাত কিন্তু এই 3জন প্ৰতিনিধি আমি দেখিছোঁ নিমাতী কয়লা ভাও ধৰি আছে। গতিকে অতি শীঘ্ৰে যদি এইখিনি উচ্ছেদ নকৰে বা এইখিনি মিয়া বাংলাদেশী যদি হস্তান্তৰ নকৰে, আমি কিন্তু অসমীয়া যুৱ মঞ্চই শান্তিত বহি নাথাকিম। কিন্তু ইয়াত ভয়াৱহ আন্দোলন কাৰ্য হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ, ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন।